নলবাৰী পৌৰসভা এইবাৰ বুলিয়ে নহয়, আমি বিভিন্ন সময়ত আমি এনেকুৱা ধৰণৰ এভেকশ্যন কৰি আছো। আৰু এটা কথা আচলতে আমি 3 দিন সময় দিয়া মানে তেওঁলোকক আমি এটা জাননী দিছিলো যে আপোনালোকে 3 দিনৰ সময়ৰ ভিতৰত আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠানসকলে যিবিলাক আপোনালোকৰ যাৱতীয় সামগ্ৰী এইবিলাক আপোনালোকে ফুটপাথৰ মানে মাজলৈকে আনিছে তেওঁলোকক আমি ভিতৰলৈ নিবলৈ কৈছিলো। বহু সংখ্যকে কিছু সংখ্যক নহয় তেওঁলোকে ইতিমধ্যে ভিতৰত নিছে, কিন্তু বহুতে নিয়াও নাছিলে। সেইখিনিক আমি আজি তেওঁলোকক আমি ভিতৰত নিবৰ কাৰণেও কৈছো। পথৰ ফুটপাথসমূহ খুব ধুনীয়াকে বনাই দিয়া হৈছে, ইয়াত আমি আচলতে অহা যোৱা কৰিবৰ কাৰণে, কিন্তু তেওঁলোকে এনেকুৱা ধৰণে দখল কৰিছে যেন তেওঁলোকৰ নিজা সম্পত্তিয়ে। গতিকে আমি তেওঁলোকক সেই কথাটো কলো। আৰু বিভিন্ন ক্ষেত্ৰত দেখিছো যে তেওঁলোকৰ ৰুমসমূহ লোৱা আছে, ৰুমসমূহ গোটেই খালী, কিন্তু তেওঁলোকে গোটেই সামগ্ৰীখিনি আনি পেলাই ফুটপাথত থৈছে। তেওঁলোকক আমি আজি এমাহৰ বা এইকেইদিনৰ ভিতৰতে ট্ৰেড লাইচেন্সসমূহ ৰেনু কৰি ল'ব কাৰণে কোৱা হৈছে। কিন্তু আমি ইতিমধ্যে 2খন চিল কৰিলো, কিন্তু এতিয়ালৈকে বাকী চিল কৰিব লগা হোৱা নাই, কাৰণ তেওঁলোকে ইতিমধ্যে মানে ফুটপাথৰ পৰা ভিতৰত থৈছে। অভিযান চলি থাকিব। হয়, আমাৰ এইটো চলি থাকিব।